দি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আলোচনা কৰিম মেনচুৰেশ্যনৰ পাৰ্ট 2 ভিডিঅ' আৰু পাৰ্ট 1 ভিডিঅ' যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে গৈ চাই ল'বগৈ। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে এটা বৰ্গক্ষেত্ৰৰ বাহু জোখ 40 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব? আমাৰ প্ৰশ্নটোত কি কৈছে যে এটা বৰ্গক্ষেত্ৰৰ বাহু জোখ যদি 40 চেণ্টিমিটাৰ হয় ইয়াৰ কালি কিমান উলিয়াব দিছে। বৰ্গ বুলি কোৱাৰ লগে লগে আমি জানো যে বৰ্গৰ এটা কি হয় চাৰিডাল বাহু সমান হ'ব। এইফালে ইয়াৰ পৰা ইয়ালৈ যিমান হ'ব ইয়াৰ পৰা ইয়ালৈ সিমানেই হ'ব, মানে এই গোটেইকেইডাল বাহু সমান হ'ব। ইয়াত মই ABCD বুলি এনেকৈ নাম দি লৈছোঁ, মানে এই ABCD গোটেই বাহুকেইডাল কি হৈছে সমান হৈছে। এইটো এটা বৰ্গ আৰু বৰ্গৰ এতিয়া আমাক কৈছে যে কালি উলিওৱা বুলি কৈছে। গতিকে কালি উলিয়াবলৈ ইয়াৰ ফৰ্মুলাটো কি হয় সেইটো জানিব লাগিব। বৰ্গৰ ফৰ্মুলাটো হৈছে যে L স্কোৱাৰ বা বাহু পূৰণ বাহু, মানে যেতিয়া আমাৰ বৰ্গৰ কালি উলিয়াবলৈ দিব, এই বৰ্গটো কালি যেতিয়া আমাক উলিয়াব দিব তেতিয়া কি কৰিব দিছে, ইয়াৰ বা ইয়াৰ এই যিকোনো দুডালৰ বাহু জোখটো লৈ পিনি আমি পূৰণ কৰি দিলে আমি তাৰ উত্তৰটো পাই যাম। বা এই দুডাল বুলিয়ে নহয়, এই দুডালো ল'ব পাৰে বা এই দুডালো ল'ব পাৰে, যিকোনো এটা ল'ব পাৰে। মুঠতে দুডাল বাহুৰ জোখ ল'ব লাগে। আৰু দুডাল বাহুৰ জোখটো কি বুলি কয়, বাহু পূৰণ বাহু বুলিও ক'ব পাৰি বা L স্কোৱাৰ বুলি ক'লেও আপোনাৰ শুদ্ধ হ'ব। এতিয়া আমি কৈছে যে আমাক কিমান কৈছে যে এটা বাহুক্ষেত্ৰৰ বাহুৰ জোখ, প্ৰশ্নত কি বুলি কৈছে যে বাহুক্ষেত্ৰত বাহুৰ জোখ 40 চেণ্টিমিটাৰ হ'লে, মানে এইডাল যেতিয়া 40 চেণ্টিমিটাৰ, এইটো যদি ইয়াৰ পৰা ইয়ালৈ যদি 40 চেণ্টিমিটাৰ হয় ইয়াতো কি হ'ব 40 চেণ্টিমিটাৰ হ'ব, আৰু ইয়াৰ পৰা ইয়ালৈ কি হ'ব 40 চেণ্টিমিটাৰ হ'ব। যিহেতু আমাক দুটাহে লাগে গতিকে আমি কি কৰিম 40 পূৰণ 40, এইটো যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি আমাৰ এনচাৰটো পাই যাম। যিহেতু আমাক কি উলিয়াব দিছে কালি, মানে এৰিয়া উলিয়াব দিছে। এৰিয়াটো উলিয়াব দিয়াৰ লগে লগে আমি এই দুটা পূৰণ কৰি দিলে আমি কিমান পাম 16 পাম। যিহেতু প্ৰশ্নত কি কৈছিলে যে 40 চেণ্টিমিটাৰ আছিলে, গতিকে এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম বৰ্গ চেণ্টিমিটাৰ পাম। গতিকে CM স্কোৱাৰ হ'ব বা বৰ্গ চেণ্টিমিটাৰ বা CM স্কোৱাৰ। এইটো এনেকৈ দিলে এইটো আপোনাৰ শুদ্ধ উত্তৰটো ওলাই গ'ল। মানে যিহেতু আমাক বৰ্গ কালি উলিয়াব দিছে গতিকে কালি সূত্ৰটো ব্যৱহাৰ কৰি আমি তাৰ প্ৰশ্নটো উত্তৰ কৰি দিলে সহজতে উলিয়াব পাৰিম। আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি। 2 নম্বৰ প্ৰশ্নটো হৈছে এটা আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ আৰু কালি যদি 18 চেণ্টিমিটাৰ স্কোৱাৰ হ'লে আয়তটোৰ দৈৰ্ঘ্য কিমান? 2 নম্বৰ প্ৰশ্নটো কি বুলি কৈছে যে এটা আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ। আয়ত বুলি কোৱাৰ লগে লগে আয়তৰ চিত্ৰটো কেনেকুৱা সেইটো মই আঁকি দেখাই দিছোঁ, কিন্তু এক্সামত আয়তৰ চিত্ৰটো আঁকিব নালাগে, কিন্তু বুজি পাবৰ কাৰণে মই চিত্ৰটো আঁকি কৰি দেখাইছোঁ। 2 নম্বৰ প্ৰশ্নটোত কি বুলি কৈছে যে প্ৰস্থ মানে কি আছিলে ব্ৰেড কিমান হ'ব, ব্ৰেড কৈছে যে 3 চেণ্টিমিটাৰ আৰু কালি কিমান বুলি কৈছে, মানে এৰিয়া কিমান বুলি কৈছে 18 CM স্কোৱাৰ, চেণ্টিমিটাৰ স্কোৱাৰ মানে বৰ্গ চেণ্টিমিটাৰ বুলি কৈছে। ইয়াত কালি কোনটো হ'ব, প্ৰস্থ কোনটো ABCD এই দুটা হৈছে কি প্ৰস্থ, মানে ইয়াৰ কিমান বহল বুলি কৈছে 3 চেণ্টিমিটাৰ বুলি কৈছে। এইডাল কিমান বুলি কৈছে 3 চেণ্টিমিটাৰ, এই দুডাল 3 চেণ্টিমিটাৰ। এতিয়া আয়তৰ যিহেতু আমাক দৈৰ্ঘ্য উলিয়াব দিছে গতিকে আয়তৰ কালি সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব। কিয়নো ব্যৱহাৰ কৰিব লাগিব, ইয়াত যিহেতু আমাক কি কৈছে যে আয়তৰ যিটো এৰিয়া মানে কালিটো যিটো হয় সেইটো আমাক দি দিছে, কালি বা ক্ষেত্ৰফল সেইটো আমাক দি দিছে কিমান 18 চেণ্টিমিটাৰ। গতিকে আয়তৰ যিটো এৰিয়াৰ ফৰ্মুলা হয় সেইটো আমি এতিয়া ব্যৱহাৰ কৰিব লাগিব। এতিয়া আয়তৰ যিটো ফৰ্মুলা হয় সেইটো কি হৈছে এৰিয়া ইজুকেল কি হ'ব L ইনটু B। L ইনটু B মানে কি হয় এইটো মই আগতে আপোনালোকক বুজাই থোৱা আছে, গতিকে 1 নম্বৰ পাৰ্টৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব। দিশ ইনটু প্ৰস্থ। এতিয়া এৰিয়া কিমান দিয়া আছে, এৰিয়া দিয়া আছে যে 18 CM স্কোৱাৰ, গতিকে আমি ইয়াত কি লিখিম 18 বুলি লিখি ল'ম। লেন্থ কিমান দিয়া আছে এইটো আমাক দিয়া নাই, এইটো আমাক কি কৈছে উলিয়াব দিছে। আৰু প্ৰস্থ কিমান দিয়া আছে 3 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম, এইটো ইয়ালৈ আনি
ইয়েটো ইয়াত আনি এনেকৈ কটাকটি কৰিব পাৰি, কিন্তু আমি ইয়াতে ডাইৰেক্ট কটাকটি কৰিব পাৰিম, কিয়নো ইয়াৰ মাজতে যিহেতু এটা সমান চিন আছে, গতিকে সমান চিনটো আমি কি কৰিম, ডাইৰেক্ট ইয়াতে আমি কটাকটি কৰিব পাৰিম। 3 18 কিমান বাৰ যাব, 3 18 যাব 6 বাৰ যাব, গতিকে ইয়াত 6 বাৰ যাব, 6 কিমান গ'ল কটাকটি গ'ল, গতিকে ইয়াত কিমান থাকিলে 6 আৰু ইয়াত কিমান থাকিলে l, গতিকে l মানে কি আছিলে দিশ। এতিয়া যিহেতু আমাৰ দিশ কিমান হয় মানে দৈৰ্ঘ্য কিমান হয় উলিয়াব দিছিলে, ইয়াৰ পৰা ইয়ালৈ কিমান দীঘল হয় সেইটো আমাক উলিয়াবলৈ দিছিলে, সেইটো কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব, গতিকে দৈৰ্ঘ্য কিমান 6 সেন্টিমিটাৰ। আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি, কাৰণ ইমানো টান নহয়, একদমেই ইজি, মাত্ৰ ফৰ্মুলাটো পাতি আমি তাৰ লগত পাতি মিলাই কটাকটি কৰি দিছোঁ। এইটো আপুনি এনেকৈ নকৰি এইটো ইয়াতো কৰিব পাৰে যে 18 ইকুৱেল l ইনটু 3 আমি যেহেতু পাইছোঁ এইখিনিৰ পৰা কৰি দেখাইছোঁ, ইয়াত l থাকিব আৰু ইয়াত 18 ডিভাইডেড বাই 3, এইটো আমি কটাকটি কৰি দিলে কিমান পাম 6 পাম, গতিকে l ইনটু 6 এই একেটাই হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে এটা সামান্তৰিক কালি 50 সেন্টিমিটাৰ স্কোৱাৰ আৰু সামান্তৰিকটো ভূমি 5 সেন্টিমিটাৰ হ'লে তেনেহ'লে উন্নতি কিমান হ'ব। 3 নম্বৰতে কি বুলি কৈছে যে এটা সামান্তৰিক কালি 50 সেন্টিমিটাৰ স্কোৱাৰ, মানে এইটো এটা সামান্তৰিক মই আগতীয়াকৈ আঁকি লৈছোঁ, এইটো সামান্তৰিক হয় আৰু সামান্তৰিকটো কি বুলি কৈছে যে ইয়াৰ কি কালি হৈছে 50 সেন্টিমিটাৰ স্কোৱাৰ। ইয়াৰ যিটো কালি হয়, কালি মানে হৈছে ক্ষেত্ৰফল বা কালি মানে হৈছে কি এৰিয়া, এৰিয়া কিমান বুলি কৈছে 50 সেন্টিমিটাৰ স্কোৱাৰ। তাৰপিছত কৈছে যে সামান্তৰিকটোৰ ভূমি হৈছে 5 সেন্টিমিটাৰ, যদি ইয়াৰ ভূমি 5 সেন্টিমিটাৰ, ভূমি মানে কি হ'ব ইয়াৰ হ'ব, এইটো যেহেতু ইয়াত মাটিত লাগি থকাটো ভূমি বুলি কয়, আৰু ইয়াত ভূমি কিমান বুলি কৈছে যে 5 সেন্টিমিটাৰ বুলি কৈছে, গতিকে এইটো আমি এতিয়া এইডাল আঁচক আমি কিমান বুলি ধৰি লৈছোঁ 5 সেন্টিমিটাৰ, মানে ব্ৰেড হৈছে কিমান 5 সেন্টিমিটাৰ। তাৰপিছত কৈছে যে তেনেহ'লে সামান্তৰিকটো উন্নতি কিমান উলিয়াব দিছে, উন্নতি কোনটো হ'ব, এতিয়া উন্নতি হৈছে কোনটো এইডাল h মানে হৈছে উন্নতি, উন্নতি মানে কি ইয়াৰ পৰা ইয়ালৈ কিমান ওখ হয় বা কিমান বহল হয় সেইটো ইয়াৰ জোখটো ল'ব লাগিব, ইয়াৰ পৰা ইয়ালৈ ইয়াৰ জোখটো হৈছে উন্নতি। যিহেতু ইয়াত দেখিছোঁ আমি যে ইয়াত বেকাকৈ আছে, গতিকে এইটো আমি যিহেতু ইয়াৰ পৰা ইয়ালৈ জোখটো আমি ল'লে মানে আমাৰ ভুল হ'ব, সেইকাৰণে কি কৈছে এই চুকটোৰ পৰা ইয়াৰ পোনে পোনে তললৈ আঁচডাল টানি ল'ব লাগে, আৰু এইটো কি হ'ব ইয়াৰ উচ্চতাটো হ'ব মানে উন্নতি হ'ব। উচ্চতাটো কিমান হ'ব h বুলি আমি ধৰি লৈছিলোঁ, গতিকে h হ'ব আৰু হাইট হয় এইটো h, গতিকে ইয়াৰ কিমান হ'ব মান কিমান হ'ব, এইটো কিমান ওখ হ'ব সেইটো আমাক উলিয়াবলৈ দিছে। গতিকে আমি কি কৰিম, যিহেতু ইয়াত দিয়া আছে যে কালি ক্ষেত্ৰফলটো দিয়া আছে আৰু ভূমি ব্ৰেডটো দিয়া আছে, গতিকে ইয়াত এতিয়া আমি ইয়াৰ ওখটো মানে উচ্চতাটো h কিমান সেইটো আমাক উলিয়াবলৈ দিছে। উচ্চতাটো উলিয়াবলৈ দিলে উচ্চতা বা উন্নতি একেই হয়, এইটো এতিয়া উলিয়াব দিছে, গতিকে আমি কি কৰিব লাগিব, ইয়াৰ ফৰ্মুলাটো হৈছে এৰিয়া ইজুকেল b ইনটু h, মানে ক্ষেত্ৰফল ইজুকেল ব্ৰেড ইনটু হাইট, মানে ইয়াৰ যিহেতু আমাৰ উন্নতি উলিয়াবলৈ দিছে, উচ্চতাটো উলিয়াব দিছে, গতিকে এইটো আমি h, b মানে কি হয় এইটো আগতে দিয়াই আছে। আৰু এতিয়া আমি চাম যে এৰিয়া মান কিমান দিছে, এৰিয়া মান দিয়া আছে কিমান 50, গতিকে আমি এৰিয়া ঠাইত 50 পাতি ল'লোঁ। b মান কিমান দিয়া আছে, b মান দিয়া আছে 5 ইনটু কি হ'ব h হ'ব, যিহেতু আমাৰ hটো উলিয়াবলৈ দিছে, গতিকে আমি hটো ইয়াত ৰাখি ল'লোঁ। এতিয়া আমি কি কৰিম, ইয়াত যিটো সমান চিন আছে, সমান চিনৰ যদি ইপাই সিপাই থাকে তেনেহ'লে আমি কটাকটি কৰিব পাৰোঁ, এই দুটা ডাইৰেক্ট ইয়াতে কটাকটি কৰি দিলোঁ। 5 10 কিমান বাৰ যাব 10 বাৰ যাব, 5 50 10 বাৰ যাব, গতিকে ইয়াত থাকিলে কিমান 10 আৰু ইয়াত থাকিলে কিমান h, গতিকে h ৰ মান কিমান পালোঁ, h ৰ মান পালোঁ 10, গতিকে কিমান হ'ল h ৰ মান কিমান হ'ব 10 সেন্টিমিটাৰ। যদি আমাক ইয়াত যদি হাইটটো উলিয়াব নিদি, মানে
উন্নতিটো যদি উলিয়াব নিদিওঁ, যদি আমাৰ ব্ৰেড উলিয়াব দিলেহেঁতেন তেতিয়াহ'লে আমি কি কৰিব লগা হ'লহেঁতেন, মানে ইয়াৰ যদি আমাৰ ভূমি উলিয়াব দিয়া হ'লে এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমি যদি ভূমি উলিয়াবলৈ দিয়ে তেতিয়াহ'লে উন্নতি মানটো দি দিলেহেঁতেন, আমাক তেনেকৈ দিলেহেঁতেন, বা এৰিয়া মানটো উলিয়াব দিয়া হ'লে এইটো মান নিদি পিনি ইয়াৰ মান দুটা দিলেহেঁতেন। ঠিক একেটা ফৰ্মুলা। যদি ক্ষেত্ৰফল উলিয়াব দিয়ে তেনেহ'লে একেটা ফৰ্মুলা হ'ব, যদি ব্ৰেড উলিয়াব দিয়ে বা ভূমি উলিয়াব দিয়ে একেটা ফৰ্মুলাই, এইটো ফৰ্মুলাই ব্যৱহাৰ হ'ব। আৰু ঠিক এইদৰে উন্নতিৰ ক্ষেত্ৰতো একেটা ফৰ্মুলাই ব্যৱহাৰ হৈছে। আৰু পৰিসীমা হ'লে মানে তাৰ ফৰ্মুলাটো বেলেগ আছে, মোৰ দিয়া আছে, আপোনালোকে চাই ল'ব। 4 নম্বৰ প্ৰশ্নটো হৈছে এটা ত্ৰিভুজৰ ভূমি 15 চেণ্টিমিটাৰ আৰু উন্নতি 16 চেণ্টিমিটাৰ। গতিকে ত্ৰিভুজটোৰ কালি হ'ব, মানে আমাক কি উলিয়াব দিছে, ত্ৰিভুজৰ কালি উলিয়াবলৈ দিছে। 4 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে যে এটা ত্ৰিভুজৰ কালি উলিয়াব দিছে, ত্ৰিভুজটো কালি উলিয়াব দিছে। মানে কালি মানে কি হয় বুলি কৈছিলোঁ আমি, এৰিয়া কিমান সেইটো আমাক উলিয়াব দিছে। কিন্তু ত্ৰিভুজটো কি কৈছে, যিটো ব্ৰেড মানে ভূমি মান কিমান দিয়া আছে, 15 চেণ্টিমিটাৰ দিয়া আছে। আৰু উন্নতি দিয়া আছে কিমান, উন্নতি দিয়া আছে 16 চেণ্টিমিটাৰ। ইয়াৰ মান দিয়া আছে। এতিয়া কৈছে যে এই ত্ৰিভুজটো, গোটেই ত্ৰিভুজটো কালি কিমান হ'ব আমাক সেইটো উলিয়াবলৈ দিছে। গতিকে আমি কালি উলিয়াব দিয়াৰ লগতে আমি কি গম পালোঁ যে ইয়াৰ যিটো সূত্ৰ সেইটো আমি প্ৰথমতে জানিব লাগিব। বা এইটো মই প্ৰথমতে ত্ৰিভুজটো আঁকি লৈছোঁ যাতে বুজাত সহজ হয়, সেইকাৰণে এইটো ABC এটা ত্ৰিভুজ হয়। আৰু ইয়াত যে এইটো H লিখিছোঁ, মাজত এডাল আঁচ টানি লৈছোঁ, এইটো মানে ইয়াৰ কি হৈছে উন্নতি, মানে উচ্চতাটো ইয়াৰ পৰা ইয়ালৈ এইটো কিমান ওখ হয় বস্তুটো, সেইটো জোখটো হৈছে কি হৈছে উচ্চতা, মানে উন্নতিটো আমি Hৰে বুজাওঁ। আৰু এইটো আমি ইয়াত এনেকৈ আঁচ টানি লৈছোঁ। তাৰপিছত এতিয়া আমি কি কৰিম, ইয়াৰ যিটো এৰিয়া ফৰ্মুলা হয়, মানে ক্ষেত্ৰফলৰ যিটো ত্ৰিভুজৰ ক্ষেত্ৰফলৰ যিটো ফৰ্মুলা হয় সেইটো আমি প্ৰথমতে পাতি ল'ম। এৰিয়া ইজুকেল হাফ ইনটু ভূমি পূৰণ উন্নতি আছিলে, গতিকে আমি এইটো কি লিখিম, B ইনটু H। এইটো হৈছে কি ত্ৰিভুজৰ যিটো এৰিয়া ফৰ্মুলা হয় সেইটো, ট্ৰায়েংগল এৰিয়া যিটো ফৰ্মুলা হয় সেইটো আমি লিখি ল'লোঁ। এতিয়া আমি কি কৰিছোঁ যে এইটো হাফটো পাতি ল'লোঁ ইনটু B মান কিমান দি আছে 15 চেণ্টিমিটাৰ। B মানে কি, B আৰু C যিডাল আঁচ আছে ইয়াৰ মানটো কিমান কৈছে, এইডাল মানে কিমান দীঘল বুলি কৈছে 15 চেণ্টিমিটাৰ। গতিকে আমি B মান কিমান পালোঁ 15 চেণ্টিমিটাৰ ইনটু H কিমান দি আছে 16 cm, মানে 16 চেণ্টিমিটাৰ। H মানে কোনডাল, A পৰা এইখিনিলৈ যিডাল আঁচ টানি লৈছোঁ এইডাল, মাজৰ এইডালৰ মান কিমান হৈছে 16 চেণ্টিমিটাৰ। গতিকে H মান কিমান দিয়া আছে 16 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিলোঁ, ফৰ্মুলাটোৰ মতে যিহেতু আমি পাতি ল'লোঁ, এতিয়া আমি ডাইৰেক্ট কটাকটি কৰি দিলে, পূৰণ হৰণ যি হয় এইটো কৰি দিলে আমি তাৰ উত্তৰটো পাই যাম। গতিকে ইয়াত আমি এতিয়া চেণ্টিমিটাৰটো ইয়াত নিলিখিলেও হয়। এতিয়া কটাকটি কৰিম, 2য়ে 16 কিমান বাৰ যাব 8 বাৰ যাব। আৰু যিহেতু কটাকটি কৰিবলগীয়া নাই, 1ৰ মানটো নিলিখিলেও হ'ব, আমি ডাইৰেক্ট লিখিম কিমান 15 ইনটু 8। আৰু এই দুটা যদি আমি এতিয়া পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, দুইটা পূৰণ কৰি দিব লাগিব। আৰু পূৰণ কৰিলে আমি কিমান পাম 120 cm স্কোৱাৰ। এইটো আপোনালোকৰ লগত মিলিছেনে নাই মিলে আপোনালোকে এবাৰ চাব, আৰু অপশ্যনতো আছে এইটো। আৰু আপোনালোকে কৰাটো হৈছেনে নাই হোৱা নিজে এবাৰ টেষ্ট কৰি চাব। ভিডিঅ'টো প্ৰশ্নটো যেতিয়া পাব, প্ৰশ্নটো পাই পিনি আগৰ যিহেতু ভিডিঅ' দিয়া আছে, ফৰ্মুলাটো যদি আপোনাৰ মনত আছে তেনেহ'লে আপোনালোকে এনেকৈ নিজে এবাৰ কৰি চাই ল'ব যে শুদ্ধ হৈছেনে নাই লোৱা, উত্তৰটো ওলাইছে নে নাই। ইয়াৰ এনচাৰটো কিমান পালোঁ 120 cm স্কোৱাৰ পালোঁ। মানে এই ট্ৰায়েংগলটো কি হৈছে, এৰিয়াটো হৈছে 120 cm স্কোৱাৰ, মানে বৰ্গ চেণ্টিমিটাৰ। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে এটা বৰ্গৰ বাহুৰ দিশ 6.3 চেণ্টিমিটাৰ। গতিকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব আমাক উলিয়াবলৈ দিছে। প্ৰশ্নটোত আমাক কি বুলি কৈছে যে এটা বৰ্গৰ বাহুৰ দিশ কিমান বুলি কৈছে 6.3 চেণ্টিমিটাৰ। এইটো এটা বৰ্গ, আৰু এই বৰ্গটো কি বুলি কৈছে বাহুৰ দিশ, মানে এটা বাহুৰ দিশ মানে গোটেইকেইটা সমানেই হয়। বৰ্গটো যিহেতু চাৰিডাল বাহু সমান হয়, গতিকে ইয়াৰ এডাল বাহুৰ মান কিমান বুলি কৈছে 6.3 চেণ্টিমিটাৰ।
গতিকে 6.3 সেন্টিমিটাৰ হলে মানে এই বাকি গুটেখিনি সমানে হয় এতিয়া আমাক লাগে যে বৰ্গটো পৰিসীমা কিমান হ'ব উলিয়াব দিছে এই বৰ্গটো পৰিসীমা কিমান হয় এটা মোক উলিয়াবলৈ দিছে গতিকে পৰিসীমাটো যেতিয়া উলিয়াবলৈ দিছে পেৰিমিটাৰ গতিকে ইয়াৰ যেটো ফৰ্মুলা হেতু জানিব লাগিব বৰ্গ মানে স্কয়াৰ হেতু সবেই জানে আৰু বৰ্গ যেটো পৰিসীমা ফৰ্মুলা হয় হেতু হৈছে perimeter is equal p লিখিলেও হ'ব পৰিসীমা দিছে যে 4 into l l বুলি লিখিলেও হ'ব মানে 4 into l বা 4 এটো লিখি এনেকৈ লিখলে 4l বা 4a এ মানে বাহু l মানেও এই বাহু মানে ইয়াৰ দিকটো কিমান কি বুলি আমি ধৰিছো l বুলি ধৰি লৈছো এতিয়া কি বুলি কৈছে পেৰিমিটাৰটো কি বুলি কৈছে ইয়াৰ যেটো আমি মান পাম হেতু কি কৰিব লাগিব 4 এ ডিভাইড পূৰণ কৰিব লাগিব গতিকে এতিয়া আমাক দিছে যে 4 into l বা 4l দুইটা একে হয় এটো আমি পূৰণ কৰিলে মানে এনেকৈ পাম গতিকে ইয়াৰ এটা মানটো আমি উলিয়াই লম এতিয়া p ইকুৱেল আমাক কি উলিয়াব দিছে ইয়াৰ কিমান পৰিসীমাটো উলিয়াব দিছে পৰিসীমা কিমান আছে 4 into l ৰ মান কিমান আছে বুলি ধৰিছো 6.3 এতিয়া আমি এটো পূৰণ কৰি দিম এটো পূৰণ কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাম গতিকে এটো যদি আমি পূৰণ কৰি দিম তেতিয়ালে আমি কিমান পাম 252 যেটা দশমিক আছে এটা আগত গতিকে ইয়াত দশমিক থাকিব আৰু কিমান হ'ব cm সেন্টিমিটাৰ হ'ব 2.2 সেন্টিমিটাৰ এই বৰ্গটো পৰিসীমা কিমান বুলি কৈছে 2.2 সেন্টিমিটাৰ হ'ব এটো পূৰণ কৰিবলৈ একেবাৰে সহজ জানে সবে তথাপিও কৰি দেখাই দিছো যে 4 3 গুণ কিমান হ'ল 12 আৰু 6 4 গুণ কিমান 24 কে 25 আৰু যেটো ইয়াত এটা দশমিক আছিল এই দশমিকটো আমি কি কৰিলো ইয়াত বহাই দিলো গতিকে 2.2 সেন্টিমিটাৰ এটো বৰ্গ কালি উলিয়াটো আমি পাই থৈছো প্ৰথম প্ৰশ্নটোৱে হয় বৰ্গ কালি উলিয়া আৰু এই 5 নম্বৰটো হৈছে বৰ্গ পৰিসীমা উলিয়া এইকেইটা আপোনালোকে চাই ল'ব 6 নম্বৰ প্ৰশ্নটো হৈছে এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 12 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ আয়তটো কালি কিমান হ'ব উলিয়াবলৈ দিছে নম্বৰ প্ৰশ্নটোত কি বুলি কৈছে যে আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে আমাক কি কৈছে যে কালি কিমান উলিয়াবলৈ দিছে আয়তৰ দিকটো কিমান দিয়া আছে দৈৰ্ঘ্য আছে কিমান 12 সেন্টিমিটাৰ আৰু প্ৰস্থটো কিমান দিয়া আছে 4 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ এতিয়া আমাক কি বুলি কৈছে যে ইয়াৰ যেটো কালি কিমান উলিয়াব দিছে মানে এৰিয়া মানটো আমাক দি দিয়া নাই এৰিয়া কিমান উলিয়াবলৈ দিছে আৰু যেটো ব্ৰেড হয় তাৰ মানটো কিমান দিছে 4 সেন্টিমিটাৰ আৰু যেটো l হয় তাৰ মান কিমান দিয়া আছে 12 সেন্টিমিটাৰ এতিয়া আমাক যেটো এৰিয়া উলিয়াব দিছে গতিকে আয়তৰ এৰিয়া সূত্ৰটো আমি ব্যৱহাৰ কৰিম আয়তৰ এৰিয়া সূত্ৰটো কি আছিল এৰিয়া ইকুৱেল b into l এতিয়া b মানটো কিমান দিয়া আছে 4 দিয়া আছে আৰু l ৰ মান কিমান দিয়া আছে 12 দিয়া আছে আৰু এই দুটা যদি আমি পূৰণ কৰি দিও পূৰণ কৰি দিলে আমি কিমান পাম 48 cm স্কয়াৰ পাম গতিকে ইয়াৰ এৰিয়াটো কিমান হ'ব এৰিয়া বা ক্ষেত্ৰফল কিমান হ'ব বুলি কৈছে 48 সেন্টিমিটাৰ স্কয়াৰ একেবাৰে সহজ মেনচুৰেচনৰ পৰা বহুতখিনি শিকিবলগীয়া আছে প্ৰশ্ন ঘনকৰ ওপৰতো শিকিবলগীয়া আছে গতিকে এইখিনিৰ ওপৰত মই পিছত নেক্সট ভিডিঅত দিম আৰু আজি মানে 6টা কুৱেশ্যন আলোচনা কৰিছো যেটো বেছি দীঘলীয়া হলে আপোনালোকৰ আমনি লাগিব ইয়াতকৈ অলপ টানকৈ আহিব পাৰে নেকি প্ৰশ্ন তাৰ ওপৰতো আলোচনা কৰিম ইয়াতকৈ অলপ টানকৈ আমি পিছৰ নেক্সট ভিডিঅত আলোচনা কৰিবলৈ চেষ্টা কৰিম তেনেহলে আজি ভিডিঅটো ইমানেই ভিডিঅটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান